একচুৱেলি তেখেতলোকে সুধিছিলে যে মোক প্ৰথম প্ৰশ্নটো সুধিছিলে যে এই এজাহাৰখন আপোনালোকে কি মিডিয়াত চাই পেলাই বা মিডিয়া বা পপুলাৰিটিৰ কাৰণে বা মিডিয়া ইনফ্লুৱেঞ্চ কৰাৰ কাৰণে আপোনালোকে এজাহাৰখন দিছিলে নেকি। যিহেতু আমি মিডিয়া ইনফ্লুৱেঞ্চ বা মিডিয়াক চাই পেলাই আমি সেইখন এজাহাৰ দাখিল কৰা নাই। যোনটো আমাৰ অসমীয়া যুৱ মঞ্চৰে যোনটো আমি বিবেচনা কৰি পাইছোঁ যে এটা ষড়যন্ত্ৰমূলকভাৱে তেখেতক জুবিন দাক আমাৰ মাজৰ পৰা ছিংগাপুৰলৈ লৈ যোৱা হ'ল। যি এই ধুৰন্ধৰ নৰপিশা শ্যামকানু মহন্তই তাৰপিছত তাত গৈ পেলাই কি ষড়যন্ত্ৰ কৰি পেলাই তেখেতক সাগৰত ড্ৰ'নিং কৰাই যে মৃত্যুমুখলৈ ঠেলি দিলে, সেইখিনি আজি সাক্ষ্য দিয়া হ'ল। সেই প্ৰশ্নখিনি আমাক সোধা হৈছিলে। আজি যোনটো দেখিছোঁ প্ৰক্ৰিয়াটো ন্যায় প্ৰক্ৰিয়াটো অলপমান আশা জাগি উঠিছে যে তেখেতে ন্যায় পাব আৰু তেখেতে ন্যায় পাবলৈ লাগিব। যদি আমাৰ সাৰ্থক জুবিন দাই যদি অসমত ন্যায় নাপায় তেনেহ'লে আৰু ইয়াতকৈ আৰু ডাঙৰ কথা একো কথা হ'বলৈ নোৱাৰে। আৰু ২ নম্বৰ কথা হৈছে যদি কিবা কাৰণত যদি চৰকাৰে যদি তেখেতক যদি ন্যায় দিবলৈ নোৱাৰে, কিন্তু এই যোনকেইটা নৰপিশাচ শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীকে ধৰি অমিত প্ৰভাকে ধৰি যোনকেইটা নৰপিশাচে ষড়যন্ত্ৰমূলকভাৱে যে তেখেতক তাত নি পেলাই হত্যা কৰিলে, সেয়া কিন্তু উত্তৰ দিব আমাৰ ৰাইজে। আৰু অসমীয়া যুৱ মঞ্চই কিন্তু আইনখন হাতত তুলি ল'বলৈ আমি ভয় নকৰোঁ। জুবিন দাৰ কাৰণে আইন হাতত তুলি ল'বলৈও ৰেডি আছোঁ। তাৰ কাৰণে জেলত যাবলৈ আমাৰ গোটেইখিনি সৈনিক ৰেডি আছে।